পোনপ্ৰথমে মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ' মঙলবাৰ দিনাখন হয়। আমি মাক জীয়েক এফালে যাবলগীয়া হ'ল, পটককৈ ফোন এটা আহিলে, ফোনটোৰ কাৰণে আমি যাবলগীয়া হ'ল। উঠি আছোঁ বাছত, মানুহ সিমান নাই হোৱা। আমাৰ শিৱসাগৰ বাছ ষ্টেণ্ডতে আছোঁ, আমি গাড়ীত উঠিছোঁ যাবলৈ। কোন জেগা যাম পিছত দেখুৱাই দিম বাৰু আপোনালোকক। এই গাড়ী এৰিছে আৰু যাব লৈছোঁ, ষ্টাৰ্ট দিছে গাড়ী, গৈছে আৰু তাই খিৰিকী কিনাৰে বহিলে। মই দেখিছোঁ বেমাৰ হ'ব, বেছি বতাহ ল'লে মানে খিৰিকীখন বন্ধ। প্ৰথমতে বাছত মানুহ নাছিলে, পিছত একদম থিয় হৈ যাবলগীয়া হ'ল মানুহবিলাক। আমি যিডোখৰ জেগালৈ গৈছিলোঁ সেইডোখৰ বাছ ষ্টেণ্ডখনত, তাৰপৰা যাব লাগিব। এই বাছৰ পৰা নামি পিনে আহিছোঁ, আৰু যিডোখৰ জেগালৈ যাম সেইডোখৰত আকৌ টেম্পু এখন ল'ব লাগিব ভাড়ালৈ, তাত এতিয়া যাব পাৰিম। সেইটো কাৰণে গৈ আছোঁ। এই টেম্পুত আহি আছোঁ, আৰু যিডোখৰ জেগালৈ যাম সেইডোখৰ আপোনালোকক পিছত ভিডিঅ'ত দেখুৱাম। কিন্তু ছোৱালীজনীৰ কামতে আহিছোঁ, কি কামত আহিছোঁ আপোনালোকক পিছত ভিডিঅ'ত দেখুৱাম বাৰু। যিটো কামত আহিছিলোঁ সেইটো কাম আধা হ'ল বুলি ক'ব পাৰি, আৰু পূৰা সম্পূৰ্ণ হোৱা নাই। সম্পূৰ্ণ হ'লে আপোনালোকক জনাম বাৰু। এতিয়া সম্পূৰ্ণ হোৱা নাই কাৰণে আপোনালোকক নজনাম, পিছত ভিডিঅ'ত দেখুৱাম। এখন অভাৰব্ৰিজ হয়, অভাৰব্ৰিজৰ তলেদি আমি আহি আছোঁ। এইডোখৰত টেম্পু চেম্পু পাবলৈ দিগদাৰ হয়, সেইটো কাৰণে আহি আছোঁ খোজকাঢ়ি। অভাৰব্ৰিজখনৰ তলেদি খোজকাঢ়ি আহি আছোঁ, তাকো অলপমান আপোনালোকক দেখুৱাই দিছোঁ। পাবি বেটেৰী নাপাওঁ। আমি যিহেতু ৰাতিপুৱা 8:30 বজাতে গৈছিলোঁ, চাহ খাই গৈছিলোঁ, আৰু কাম বন কৰোঁতে আমাৰ বহুত দেৰি হৈ গ'ল। ঘূৰি আহোঁতে আমাৰ 3টামান বাজিলে। ইমান ভোক লাগিছে, সেইকাৰণে হোটেলত সোমাই কিবা এটা খাই ল'ব ল'লোঁ। আমি হোটেলত সোমাই ভাতকে খালোঁ, নিৰামিষ ভাত। যিহেতু মঙলবাৰ আছিলে, আমি মাছ মাংস নাখাওঁ, আৰু তাই পেচাব কৰিব লাগিলে। আমি য'ত বাছত উঠিম তাতে বাথৰুম আছে, তালৈকে লৈ আহিছোঁ। যদি পেচাব কৰি উঠি পিনে আমি বাছত আহিলোঁ, ঘৰলৈ ৰাওনা হ'লোঁ। আৰু কি প্ৰব্লেম এটা হ'ল, বাছখনত য'ত উঠিলোঁ খিৰিকীখনৰ ওচৰত তাৰমানে খিৰিকীখন নোখোলা হৈ থাকিলে, আৰু ইমান গৰম উঠিছে। তাই গৈ পিনে আকৌ বেলেগ এটা চিটত বহিছে। মোৰ ওচৰত আকৌ জয়সাগৰে হয়, তেওঁ যোৰহাটত মাষ্টৰণী কৰে, তেওঁ লগ পালোঁ। তেওঁৰ লগত কথা পাতি আহি আছোঁ, অলপ দেখুৱাই দিছোঁ। খোলা খিৰিকী বিচাৰি সেইজনী তাত বহিলে গৈ দেখিছে নিব, তাত বহিলে অকলে। মই এইফালে বহিলে বাইদেউগৰাকীৰ লগতে কথা পাতি আহি। আমি আহি গৈসাগৰ পালোঁহি, আৰু অলপ দূৰ গ'লে মানে জয়সাগৰ পাম। জয়সাগৰ পৰা আমাৰ ঘৰ পামগৈ, যিহেতু টাউনেদি সোমাই যাব বাছখন। আহি শিৱসাগৰ পাবলৈ হৈছে, আৰু গাড়ী সোমাইছে শিৱসাগৰ। তাৰপৰা মেটেকা ফুল ফুলি আছে দেখিছেনে পথাৰত, সেইটো কাৰণে মই বোলো তাৰে ভিডিঅ' এটা কৰি লওঁ। ইমান ধুনীয়াকৈ মেটেকা ফুলবিলাক ফুলি আছে, দেখি বহুত ভাল লাগিছে। আৰু ক'ৰ পৰা আহিলে নিজৰ জেগাডোখৰত সোমোৱাৰ লগে লগে গাড়ীখন বা বাছখন বহুত ভাল লাগে, নহয় জানো? মনটো বহুত ভাল লাগি যায় আমি আহি জয়সাগৰৰ মেডিকেল ওচৰ পালোঁহি। আহি আছোঁ, তাৰে অকণমান আপোনালোকৰ দৃশ্য দেখুৱাই দিছোঁ। দেখিছেনে দোকান বজাৰবিলাক কেনেকৈ বহি থাকে। এইখনেই হ'ল, এইফালেদি সোমাই গ'লে আমাৰ জয়সাগৰ মেডিকেল। দেখিছেনে? আহি বাছ ৰখালে আমি নামিলোঁ, আৰু বেটেৰী ৰিক্সাটো উঠি লৈ আহি আছোঁ। ঘৰ পালে কাপোৰ কানি চেঞ্জ কৰি এইফালে আলহী বহি আছে। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰিব। আজিলৈ আহোঁ, বাই বাই।